Dear student, welcome to my YouTube channel. HS first year আজি ইকোনমিক্সৰ পৰীক্ষা আৰু এই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে বুলি এটা নিউজ প্ৰচাৰ হৈছে। প্ৰতিদিন টাইমত মাত্ৰ 3 ঘণ্টা আগত এটা নিউজ প্ৰকাশ পাইছে। ইয়াতে কৈছে পুনৰ ভাইৰেল পৰীক্ষাৰ প্ৰশ্ন কাকত। ভাইৰেল হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত। অৰ্থনীতি বিষয়ৰ এখন প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছে। কাইলৈ অৰ্থাৎ আজি আছে একাদশ শ্ৰেণীৰ অৰ্থনীতি বিষয়ৰ পৰীক্ষা। অৱশ্যে পৰীক্ষা কাকতখন শিক্ষা পৰিষদৰ হয় নে নহয় সেয়া স্পষ্ট হোৱা নাই। ইতিমধ্যে প্ৰতিদিন টাইমে এই নিউজ প্ৰচাৰ কৰিছে। ইয়াৰ মই তোমালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াৰ উপৰিও এজনে টুইট কৰিছে। ইয়াতে কৈছে দিছ ইজ টু ইনফৰ্ম দি এডুকেশ্যন অথৰিটি অফ আছাম ডেট the economics question paper for the HS first year finals, which is set to occur on 22 March 2025, has been leaked among many students before the exam. অৰ্থাৎ ইয়াতে সেই একেই কথা কৈছে। ইয়াতে অসমৰ যি এডুকেশ্যন অথৰিটি আছে তাক ইনফৰ্ম কৰি কৈছে যে আজি হ'বলগীয়া অৰ্থাৎ 22 মাৰ্চত হ'বলগীয়া HS ফাৰ্ষ্ট ইয়াৰ ইকনমিক্স ছাবজেক্টৰ প্ৰশ্ন কাকত ভাইৰেল হৈছে, লিক হৈছে আৰু এই প্ৰশ্ন কাকত ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে। এতিয়া প্ৰশ্ন হৈছে যে সঁচাকৈ এই পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈছে নেকি? ইফালে প্ৰতিদিন টাইমে এই একেই নিউজ প্ৰচাৰ কৰিছে। আনফালে এজনে মাত্ৰ 2 ঘণ্টা আগত টুইটত এনেদৰে টুইট কৰিছে যেহেতু আজি তোমালোকৰ ইকনমিক্সৰ পৰীক্ষা আছে আৰু এইটো সঁচা হয় নে নহয় এইটো তোমালোকে নিশ্চয় পৰীক্ষাৰ পিছত গম পাবা। আৰু এই বিষয়ে এইটো চেনেলৰ জৰিয়তে তোমালোকে অধিক নিউজ জানিব পাৰিবা। গতিকে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।